চাহ শ্রমিকের উপর লাঠি চালনা করা বিজেপি সরকার হায় 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 বিজেপি সরকার হায় হায় অসম পুলিশ গো ব্যাক গো ব্যাক গো ব্যাক বণিক গোষ্ঠীক গোটাই দিছিলে তাত মানে কি হ'ব এতিয়া ৫০০ তাৰিকা হোটেল বনাবৰ বাবে চৰকাৰে তাত পাৰমিশ্যন দিছে। সঁচাকৈ যি ঘটনা সংঘটিত হ'ল গোলাঘাট ইটাখলি চাহ বাগিচাত ই এক লজ্জাজনকৰ বিষয় আৰু ই দুৰ্ভাগ্যৰ বিষয় আৰু আমি খুব নিন্দা কৰিছোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত থকা গোলাঘাট প্ৰশাসনে পুলিচ প্ৰশাসনে যি অমানৱীয় কাণ্ড যি বৰ্বৰ কাণ্ড এই অসম স্বাধীন ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিকৰ উদ্যোগত যি শান্তি শৃংখলাৰে স্বাধীন দেশৰ নাগৰিক হিচাপে তেখেতসকলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ওলাই অহা ভূমি ৰক্ষাৰ কাৰণে তেখেতসকলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ ওলাই অহা এই শ্ৰমিকসকলক আৰু এই অসম স্বাধীন ছাত্ৰ সন্থাৰ আৰ্চাৰ বিষয়বীয়াসকলক যি অমানৱীয় কাণ্ড তেখেতসকলে লাঠিৰে তেখেতসকলক মাৰপিট কৰি বন্দুকেৰে খুন্দিয়াই তেখেতসকলক ঘূণীয়া কৰিছে। এই ঘূণীয়া কৰা যিসকল পুলিচ প্ৰশাসন জড়িত আছে, যিসকল পুলিচ বিষয়া জড়িত আছে, তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা হ'ব লাগিব। তেখেতসকলক বৰখাস্ত কৰিব লাগিব। তেখেতসকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। চাকৰিৰ পৰা তেখেতসকলক একেবাৰে নাইকিয়া কৰিব লাগিব। অন্যথা ইয়াৰ কিন্তু জবাব কিন্তু মুখ্যমন্ত্ৰী দিব লাগিব। অন্যথা সমগ্ৰ অসমতে হয়তো ইয়াৰ প্ৰভাৱ আৰু আন্দোলন কাৰ্যসূচী চলি আছে। এই আন্দোলন কাৰ্যসূচী অনাগত দিনবিলাকত ধাৰাবাহিকভাৱে চলিব। এই যি কাণ্ড এই কাণ্ড যাতে কোনো বাগিচাতে কোনো শ্ৰমিকৰ ওপৰত যাতে নহওক তাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰীক চকু ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। 31 জুলাই তাৰিখে এই হাতীখুলি চাহ বাগিচাৰ চাহ শ্ৰমিকে যি ভূমিৰ অধিকাৰ বিচাৰি যি প্ৰতিবাদ কৰিবলৈ যাওঁতে অসম পুলিচে বৰ্বতাৰে যি লাঠি চালনা কৰিলে। এই ঘটনাৰ প্ৰতিবাদত আজি ডিব্ৰুগড়ত মানকটা চাহ বাগিচাত আমি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু আমি মুখ্যমন্ত্ৰীক ক'ব বিচাৰোঁ যে চাহ শ্ৰমিকৰ আৰু চাহ বাগিচাৰ ভূমিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ৰঙা চকু দিয়া বন্ধ কৰক। অন্যথা কিন্তু চাহ শ্ৰমিক ৰাইজৰ সহযোগত সমগ্ৰ অসম ৰক্তাক্ত কৰি তোলা হ'ব। যিদিনা চাহ শ্ৰমিকে ভূমি অধিকাৰ বিচাৰি অসম কোপাব সেইদিনা কিন্তু মুখ্যমন্ত্ৰী ৰেহাই নাপাব। গতিকে এই আন্দোলনৰ পৰা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি সকিয়নি প্ৰদান কৰিছোঁ। আমি চুপচাপ আছোঁ বুলি আপুনি নভাবিব। কোটি কোটি চাহ শ্ৰমিক যেতিয়া অসম কপাই দিব আপোনাৰ চকী কিন্তু লৰচৰ হৈ যাব। গতিকে চাহ বাগিচাৰ মালিকৰ লগত মিতিৰালি কৰি যি ৫০ তাৰিখা হোটেল নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে ইটাখলি চাহ বাগিচাত, এই ব্যৱস্থা বন্ধ কৰক। চাহ বাগিচা উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু যিবিলাক চাহ শ্ৰমিকে ভোগ দখল কৰা কৃষি ভূমি উচ্ছেদ কৰি তেওঁলোকৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে এই অধিকাৰ তেওঁলোকক প্ৰদান কৰিব লাগিব। আৰু আমি দেখিছোঁ যে ডিব্ৰুগড় জিলাটো ডিব্ৰুগড় চহৰৰ আশে পাশে যিবিলাক বাগিচা আছে এই বাগিচাসমূহৰ মালিক আৰু বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে পৃষ্ঠপোষকতাত কিন্তু বাগিচাৰ মাটি খণ্ড খণ্ডকৈ বিক্ৰী হৈ আছে। আমি চাহ শ্ৰমিক ৰাইজক সজাগ সচেতন কৰিছোঁ। ডিব্ৰুগড়ৰ লগতে সমগ্ৰ অসমত এই মাটি দলাল চাহ বাগিচা বিক্ৰী আৰু শ্ৰমিকৰ মাটি কঢ়াই লোৱাৰ যি ব্যৱস্থা এই ব্যৱস্থা যদি বন্ধ নহয় মুখ্যমন্ত্ৰীক কিন্তু আগন্তুক যি বাই ইলেকশ্যন আহিছে এই উপ নিৰ্বাচন আছে কিন্তু তাতে মুখ্যমন্ত্ৰীয়ে তাৰ ফল পাই যাব। গতিকে চাহ শ্ৰমিক ৰাইজক চাহ জনগোষ্ঠীৰ ৰাইজক জোকাই নল'বৰ বাবে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ আৰু চাহ বাগিচাৰ মাটিৰ ওপৰত ৰঙা চকু দিয়া মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী পৰিয়ালে যি ৰঙা চকু দি বাগিচাসমূহৰ মাটি মানে বণিক গোষ্ঠী গতাই দিয়াৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থা বন্ধ হ'ব লাগিব। আৰু দ্বিতীয়তে আমি শ্ৰম মন্ত্ৰীক সকিয়নি প্ৰদান কৰিছোঁ যে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আজি কেৱল মাত্ৰ গোলাম নিচিনা আজি অসম চৰকাৰৰ এজন গোলাম মন্ত্ৰী হৈ আছে। তেখেতৰ আজি সাহস ক'ব পৰা নাই, এতিয়ালৈকে এটা প্ৰতিক্ৰিয়া নাই। চাহ শ্ৰমিকৰ ওপৰত হাতীখুলি চাহ বাগিচাৰ যি অন্যায় হৈ যি লাঠিচাৰ্জ হ'ল তাৰ ওপৰত কিন্তু শ্ৰম মন্ত্ৰীৰ এটা প্ৰতিক্ৰিয়া নাই। আমি দেখিছোঁ ডিব্ৰুগড়ত বিভিন্ন বাগিচাৰ মালিকৰ লগত আহি এই বাগিচাবিলাক শ্ৰম মন্ত্ৰীয়েও বিক্ৰী কৰাই আছে। গতিকে এই আন্দোলনৰ পৰা আমি শ্ৰম মন্ত্ৰীকো সকিয়নি প্ৰদান কৰিছোঁ। বাগিচাৰ মাটি যদি বিক্ৰী কৰা হয় খণ্ড খণ্ডকৈ যদি বাগিচাবোৰ বিক্ৰী কৰা হয় কিন্তু শ্ৰম মন্ত্ৰীৰ চকীও নাথাকিব। এই কথা স্পষ্ট কৰি দিছোঁ। আগন্তুক দিনত চাহ শ্ৰমিক ৰাইজৰ এই ভূমি অধিকাৰ আমি জোৰদাৰ কৰি তুলিম। সমগ্ৰ অসম কঁপাই তোলাকে আন্দোলন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।